নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগত জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ 2025 বৰ্ষত এইচএছ এক্সামটো ফাইনেল এক্সামটো দিছে আৰু তেওঁলোকে এতিয়া ডিগ্ৰীত এডমিশ্যন ল'বলৈ গৈ আছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে। আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া তেওঁলোকৰ এটা মনত প্ৰশ্ন আহিব পাৰে যে এতিয়া আমি মানে ডিগ্ৰীত এডমিশ্যন লোৱাৰ সময়ত কি স্কলাৰশ্বিপ আছে, যিবিলাক স্কলাৰশ্বিপত এপ্লাই কৰিলে আমি এটা ভাল পে'মেণ্ট পাব পাৰোঁ। তো তোমালোকৰ কাৰণে এই ভিডিঅ'টো আৰু এই ভিডিঅ'টোত মই আলোচনা কৰিম এটা এনেকুৱা এটা স্কলাৰশ্বিপৰ বিষয়ে। সেই স্কলাৰশ্বিপটো আপোনালোকে লাভ কৰিলে এটা ভাল এমাউণ্ট আপোনালোকে পাব পাৰে। আৰু মই যিটো স্কলাৰশ্বিপৰ বিষয়ে কথা ক'ম, সেই স্কলাৰশ্বিপটো যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকে 3,20,000 টকা আপোনালোকে পাব পাৰে যদি এপ্লাই কৰে। তো এই স্কলাৰশ্বিপটো কি হয়, কেনেকৈ এপ্লাই কৰিব লাগে, কি হয়, মই সকলোখিনি আজি ভিডিঅ'টো আলোচনা কৰিম। তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব লাগিব। আৰু এটা কথা, আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ অতি সোনকালে লাভ কৰে। তেনেহ'লে আহক সময় নষ্ট কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিম। তো চাওক, এই যিটো স্কলাৰশ্বিপ হয় সেই স্কলাৰশ্বিপটোৰ নাম হ'ল আপোনালোকৰ UGC ঈশান উদয় স্কলাৰশ্বিপ। বহুতে নাজানে এই স্কলাৰশ্বিপটোৰ কথা। এই স্কলাৰশ্বিপটো মানে চেণ্ট্ৰেল লেভেলৰ হয়, অৰ্থাৎ চেণ্ট্ৰেল চৰকাৰে এই মানে UGC ফালৰ পৰা এই মানে যিটো স্কলাৰশ্বিপটো আছে সেই স্কলাৰশ্বিপ প্ৰদান কৰা হয়। UGC মানে হ'ল ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন, আৰু UGCৰ আণ্ডাৰত মানে এই স্কলাৰশ্বিপটো প্ৰতি বছৰে দিয়া হয় আৰু 10,000 ষ্টুডেণ্টক এই স্কলাৰশ্বিপ দিয়া হয়। আৰু এই স্কলাৰশ্বিপৰ অধীনত আপোনালোকে বছৰি 80,000 টকা আপোনালোকে লাভ কৰিব পাৰে যদি আপোনালোকে এপ্লাই কৰে। আৰু এই স্কলাৰশ্বিপটো মানে কিছুমান ইয়াৰ ক্ৰাইটেৰিয়া আছে, যিহেতু ইয়াত অলপমান বেছি টকা দিয়া হয়, সেইকাৰণে ইয়াৰ কিছুমান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব। আৰু সেই ক্ৰাইটেৰিয়া কিছুমান হ'ল যে আপোনালোকৰ যদি এটা ভাল হায়াৰ ছেকেণ্ডেৰী এটা ভাল পাৰ্চেণ্টেজ আছে তেনেহ'লে আপোনালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে। আৰু যদি আপোনালোকৰ 70 নাইবা 75 পাৰ্চেণ্টেজৰ ওপৰত আছে, 75 পাৰ্চেণ্টেজৰ ওপৰত আছে, তেনেহ'লে আপোনালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে। তেনেহ'লে মানে পোৱাৰ চান্সটো বেছি থাকিব। মই এইটো নকওঁ যে যাৰ 60% আছে নাইবা 50% আছে সেইসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব নোৱাৰিব, এনেকুৱা কোনো কথা নাই। এই যিটো ঈশান উদয় স্কলাৰশ্বিপ, এই স্কলাৰশ্বিপটো আপোনালোকে সকলোৱে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াত এই স্কলাৰশ্বিপটো কাট অফ মাৰ্কৰ ওপৰত নিৰ্ভৰ কৰি এই স্কলাৰশ্বিপটো প্ৰদান কৰা হয়। অৰ্থাৎ যিহেতু ইয়াত 10,000 ষ্টুডেণ্টক কেৱল মাত্ৰ দিয়া হয়, সেইকাৰণে ইয়াত হায়েষ্ট পাৰ্চেণ্টেজক মানে ধৰি পিনে তললৈ আহি যাতে 10,000 ষ্টুডেণ্ট ফুলফিল হৈ যাব, তাতে ৰখি যাব। আৰু প্ৰতি বছৰে ইয়াৰ কাট অফটো দেখা মই যিটো পাইছোঁ সেইটো কাট অফ 75 নাইবা 74 ইমানতে আহি ৰখি যায়। তাৰ তলত যিবিলাক ষ্টুডেণ্ট আছে সেইখিনি ষ্টুডেণ্টে নাপায়। তো মই সেইকাৰণে কৈছোঁ, যদি তোমালোকৰ 75% থাকে তেনেহ'লে তোমালোকে এই স্কলাৰশ্বিপটো লাভ কৰিব পাৰিবা। আৰু এই স্কলাৰশ্বিপটো 4 বছৰৰ কাৰণে দিয়া হয়, যিহেতু গ্ৰেজুৱেশ্যন এতিয়াতো 4 বছৰ হৈ গৈছে, সেইকাৰণে এই স্কলাৰশ্বিপটো এতিয়া 4 বছৰৰ দিয়া হয়। আগতে এই স্কলাৰশ্বিপটো 3 বছৰ দিছিল, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 4 বছৰ গ্ৰেজুৱেশ্যন কৰিব সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো 4 বছৰ লাভ কৰিব। অৰ্থাৎ বছৰি ইয়াত 8,000কৈ 80,000কৈ টকা দিয়া হয়, আৰু মাহিলী ইয়াত 8,000কৈ দিয়া হয়। মাহিলীটো ইয়াত নিদিয়ে, সেইকাৰণে একেলগে 80,000কৈ দিয়ে। আৰু মই এই কথাবোৰ কিয় ক'ব পাৰিছোঁ আপোনালোকে জানেনে? কিয়নো মই এই স্কলাৰশ্বিপটো পাইছোঁ। মই যোৱা 2টা ইনষ্টলমেণ্ট এই স্কলাৰশ্বিপটো পাইছোঁ। 2টা ইনষ্টলমেণ্ট পাইছোঁ। প্ৰথমবাৰত মই 80,000কৈ পাইছোঁ, তাৰ পিছত আৰু আকৌ 80,000 পাইছোঁ। অৰ্থাৎ ক'বলৈ গ'লে 2টা ইনষ্টলমেণ্ট মই ইতিমধ্যে পাইছোঁ। আৰু মই যিহেতু গ্ৰেজুৱেশ্যনটো মোৰ 4 বছৰ কৰিম, সেইকাৰণে আৰু 2টা ইনষ্টলমেণ্ট আৰু বাকী আছে পাবৰ কাৰণে। তো এই যিটো স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপটো আপোনালোকে এপ্লাই কৰিব পাৰে। যদি আপোনালোকে 3 বছৰ কৰে গ্ৰেজুৱেশ্যন, তো আপোনালোকে 3 বছৰ পাব 80,000কৈ আপোনালোকে পাব 2,40,000 টকা। আৰু যদি আপোনালোকে 4 বছৰ কৰে তেনেহ'লে আপোনালোকে 3,20,000 টকা পাব পাৰে। তো এই স্কলাৰশ্বিপটো আপোনালোকে এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ ভাল এটা পাৰ্চেণ্টেজ আছে। আৰু এই স্কলাৰশ্বিপৰ এপ্লাই কৰিবলৈ হ'লে ইয়াৰ কিছুমান ডকুমেণ্টৰ প্ৰয়োজন আছে। সেই ডকুমেণ্টবিলাক কি হয় তাৰ বিষয়ে মই নেক্সট এটা ভিডিঅ'ত আপলোড দিম, আপোনালোকে সেই ভিডিঅ'টো চাব। সেইটো হ'ল পাৰ্ট 2, এইটো হ'ল পাৰ্ট 1। এই পাৰ্ট 1 ভিডিঅ'টোত মই ক'লোঁ যে এই স্কলাৰশ্বিপটো কি হয়, কিমান টকা দিয়া হয়, কোনে এপ্লাই কৰিব পাৰিব,
আৰু এটা কথা, এই যিটো স্কলাৰশ্বিপ আছে ঈশান উদয় স্কলাৰশ্বিপ, এই ঈশান উদয় স্কলাৰশ্বিপটো সকলো মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে মানে মুকলি কৰি দিয়া হৈছে। অৰ্থাৎ মানে ইয়াত কোনো কাষ্টৰ কথা নাই, যিকোনো কাষ্ট ইয়াত এপ্লাই কৰিব পাৰে। কেৱল মাত্ৰ ইয়াত এইটো কথা কোৱা হৈছে যে অকল মাত্ৰ নৰ্থ ইষ্ট ৰিজনৰ অৰ্থাৎ নৰ্থ ইষ্টৰ মানে ছাত্ৰ ছাত্ৰী এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে। বাকী যিবিলাক ষ্টেট আছে সেইবিলাক ষ্টেটৰ এপ্লাই কৰিব নোৱাৰে, ছাত্ৰ ছাত্ৰী নোৱাৰে। অকল নৰ্থ ইষ্টৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব এই স্কলাৰশ্বিপটো। আৰু ইয়াত কাষ্টৰ কোনো কথা নাই, আপোনালোকে SC হওক, ST হওক, OBC, জেনেৰেল কোনো কথা নাই, সকলোৱে পাৰিব। আৰু ইয়াত কোনো মানে কাষ্টৰ মানে ৰিজাৰ্ভেশ্যনো নাই, যে কাষ্টৰ কাৰণে ইমান ৰিজাৰ্ভেশ্যন কোনো নাই। ইয়াত ফুল্লি কাট অফ বেছড হয়। আপোনালোকৰ যদি পাৰ্চেণ্টেজটো ভাল আছে তেনেহ'লে আপোনালোকে স্কলাৰশ্বিপটো লাভ কৰিব। আৰু এই স্কলাৰশ্বিপটো কেতিয়া মুকলি হ'ব আবেদন প্ৰক্ৰিয়া, আৰু এই স্কলাৰশ্বিপটোৰ আবেদন প্ৰক্ৰিয়া এতিয়াও মুকলি হোৱা নাই। যেতিয়াই মুকলি হ'ব মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে ক'বলৈ চেষ্টা কৰিম, মানে ভিডিঅ'ত মই ইউটিউব চেনেলত ভিডিঅ'ত আপলোড দিম। তো তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ ঈশান উদয় স্কলাৰশ্বিপৰ ৰিলেটেড যদি ভিডিঅ'বিলাক আপোনালোকে চাব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে কি মানে ডকুমেণ্টৰ প্ৰয়োজন হয়, সেই ডকুমেণ্টৰ বিষয়ে মই নেক্সট এটা ভিডিঅ'ত আপলোড দি দিম, আপোনালোকে সেই ভিডিঅ'টো চাব। তো আজি ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।